নমস্কাৰ তোমালোক সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আৰু ইতিমধ্যে তোমালোকে গম পাইছাই যে আগন্তুক 2026 বৰ্ষৰ যি জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম হেতু 28 জুন তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে সো তাৰ কাৰণে যদি তোমালোকে প্ৰস্তুতি চলাই আছা তেতিয়াহলে তোমালোকে এতিয়াৰ পৰাই ভালদৰে প্ৰস্তুতি চলাব লাগিব অলৰেডি বহুতে প্ৰিপাৰেচন চলাই আধাতকৈ বেছি সিলেবাস কমপ্লিট কৰি লৈছে সো যদি তোমালোকে এতিয়াৰ পৰাই ভালদৰে নপঢ়া তেতিয়াহলে তোমালোকে সিলেবাস কমপ্লিট কৰিব নোৱাৰিবা আৰু তোমাতকে বেছি যিসকলে মাৰ্ক পাব তেও কিন্তু সিটটো পাই যাব তুমি সিটটো নাপাবা সো এতিয়াৰ পৰা প্ৰেক্টিস কৰা আমাৰ আসাম কেৰিয়াৰ পইণ্টৰ পৰা আমি আশা দিব পাৰো যে তোমালোকে আমাৰ চেনেলত যদি পঢ়া আমাৰ এপত যদি পঢ়া তোমালোকে জিএনএম নাৰ্ছিঙৰ 2026 বৰ্ষত এটা সিট তোমালোকৰ কাৰণে ল'ব পাৰিবা গভৰ্ণমেণ্ট কলেজত ওকে সো ইয়াত আমাৰ জিএনএম নাৰ্ছিঙৰ কোৰ্স চলি আছে এপত আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপত তোমালোকৰ ক্লাছ অলৰেডি হৈ আছে ইয়াত তোমালোকে ইংলিশ ম্যাথ সায়েন্স তিনিটা সাবজেক্ট অনলি 549 रुपीसত কৰিব পাৰিবা ঠিক আছে তিনিটা সাবজেক্টৰ ক্লাছ অনলি 549 ত পাই আছা যদি কিবা প্ৰবলেম থাকে এই নাম্বাৰটোত আমাক WhatsApp কৰিব পাৰা বা কল কৰি এই জিএনএম নাৰ্ছিঙৰ কোৰ্সটোৰ বিষয়ে সুধি লবা ওকে সো ইয়াত তোমালোকে ফেসিলিটি খিনি কি পাবা গোটেইখিনি ইয়াত দিয়া আছে লাইভ ক্লাसेस থাকিব ৰেকৰ্ড ক্লাसेस কমপ্লিট সিলেবাস মক টেষ্ট সবতকে ভাল কথা হৈছে মক টেষ্ট তোমালোকে নিজকে টেষ্ট কৰিব পাৰিবা যে এক্সাম প্যাটাৰ্নত কোৱেশ্চন পেপাৰ বনোৱা হ'ব যে এক্সাম প্যাটাৰ্নত 50টা ইংলিশ 25টা ম্যাথছ 25টা সায়েন্সৰ কোৱেশ্চন দি তো গোটেই কমপ্লিট তোমালোকে পাই যাবা ই-বুক পিডিএফও পাই যাবা যাৰ কাৰণে তোমালোকে বেলেগ এক্সট্ৰাকে আৰু কিতাপ নিকিনিলেও হৈ যাব ইয়াৰ পৰা গোটেই ফুল প্ৰিপাৰেচন হৈ যাব সো যদি লাগে তোমালোকে অনলি 549 रुपीसত এই সম্পূৰ্ণ কোৰ্সটো পাই যাবা ওকে তো এটো কোড अवेलेबल আছে অনলি ফৰ আসাম কেৰিয়াৰ পইণ্ট এপত ঠিক আছে আসাম কেৰিয়াৰ পইণ্ট এপত পাই যাবা তো এতিয়া আমি আজি ক্লাসটো কোৱেশ্চন খিনি আলোচনা কৰো আজি ম্যাথছৰ এটা খুব সুন্দৰ সেশন হয় তো ম্যাথছত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে হেনেকুৱা ধৰণৰ কোৱেশ্চনে আমি আজি ক্লাসটো ডিসকাস কৰিম লগতে শৰ্ট ট্ৰিক্স থাকিব ফৰ্মুলা থাকিব গোটেইখিনি তোমালোকে আজি ক্লাসত পাবা ওকে সো ফাৰ্স্ট কোৱেশ্চনত কি দিছে যদি মৰমীয়ে 75% কি কৈছে মৰমীয়ে 75% খৰচ কৰাৰ পিছত 600 টকা কি কৰে তাইৰ হাতত বাকি থাকে তেন্তে তাইৰ আৰম্ভণিতে কিমান টকা আছিল ইফ to মৰমী হ'ব if মৰমী left with rest 600 after spending 75% how much money did she have in the beginning so ইয়াত কি কৈছে ভালকে কোৱেশ্চনটো যদি চাই ইয়াত কি কৈছে যে মৰমীৰ হাতত 75% খৰচ কৰাৰ পিছতো 600 টকা বাকি আছে সো ফাৰ্স্ট অফ অল আমি কি কৰিছে ইয়াত ভালকে চাওক 75% কি কৰিছে মৰমীয়ে 75% কি কৰিছে খৰচ কৰিছে ওকে 75% খৰচ কৰিছে এতিয়া 100% ধৰা বজাৰলৈ যাওঁতে মৰমীয়ে 100 টকা লৈ গৈছিল তাৰে 75 টকা কি কৰিছে খৰচ কৰিছে ওকে পাৰ্সেন্ট আছে যেহেতু ধৰি লোৱা 75 টকা খৰচ কৰিছে দি এটা হাতত কেই টকা থাকিব 100 টকা যদি 75 টকা খৰচ কৰি দিয়ে হাতত কেই টকা থাকিব 25 টকা হলনে 25 টকা থাকিব নাই সো 25% তাইৰ হাতত আছে 25% আছে যেনিবা এটো সো 75% যদি খৰচ কৰে থাকিব কিমান 25% আৰু according to question আমাক কেই টকা বুলি কৈছে তাইৰ হাতত আছে 600 টকা মানে 25% সমান কিমান 600 টকা ওকে 25% সমান কিমান 600 টকা সো ইয়াৰ পৰা আমি 1% উলিয়াব পাৰো 1% ৰ ভ্যালু কিমান হ'ব 600 ডিভাইড বাই 25 600 ডিভাইড বাই 25 যদি আমি কৰো ইয়াৰ ভ্যালুটো হৈ গৈ 24 ওকে 24 সো 1% ইজ ইকুয়াল যদি 24 হয় 100% ইজ ইকুয়াল কিমান হ'ব 100% ইজ ইকুয়াল হৈ যাবগে 24 into 100 ওকে 24 into 100 কৰি দিলে হৈ গলগে সো এটো হৈ যাব 2400 অৰ্থাৎ 2400 টকা ওকে 2400 টকা হ'ব শুদ্ধ উত্তৰ যেটো অপচন 8 আছে ওকে অপচন এ ইজ দা ৰাইট আনসাৰ অৰ্থাৎ মৰমীয়ে ঘৰৰ পৰা যাওঁতে 2400 টকা লৈ গৈছিল তাৰে 75% খৰচ কৰাৰ পিছত তাইৰ হাতত 600 টকা এটা বাকি থাকিলে সো এটো আছিল ফাৰ্স্ট কোৱেশ্চন এতিয়া আমি আগবাঢ়ি দিও নেক্সট কোৱেশ্চনটোলে নেক্সট কি কৈছে 25 জন ছাত্ৰ ছাত্ৰীৰ 72% গণিতত ভাল নোহোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব 72% of 25 students are good at maths the number of students who are not good at maths is কি কৈছে যে টোটেল ষ্টুডেন্টস কিমান আছিল স্কুলখনৰ টোটেল ষ্টুডেন্টস আছিল 25 25 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত কিমান টোটেল 25 আছিল তাৰে 72% কি হল 72% গণিতত ভাল ওকে 72% গণিতত ভাল এতিয়া আমাক সুধিছে গণিতত ভাল নোহোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব সো 25 ৰ 72% কিমান হ'ব ঠিক আছে 25 ৰ 72% মানে টোটেল তো 25 আছিল ইয়াৰ 72% মানে কিমানটা ষ্টুডেন্ট হ'ব হেতু আমি প্ৰথমতে উলিয়াম সো 25 ৰ 72% কেনেকৈ উলিয়াব 25 ৰ 72% কেনেকৈ উলিয়াব এনেকৈ উলিয়াব লাগিব তো 25 into পার্সেন্টটো যেতিয়া অতৰাই দিও আমি এটো আগৰ ক্লাস বিলাকতো কৈছো যেতিয়া পার্সেন্ট অতৰি যায় তাৰ তলত 100 এটা দি হৰণ কৰি দিব লাগে ওকে সো 25 এ যদি 100 কাটে
4 বাৰ যাব 4 72 কাটিলে কেইবাৰ যাব 4 এগুণ 4 এফালে থাকিলে 3 32 4 8 গুণ 4 8 4 32 ওকে 18 তো 25 ৰ 72% মানে কিমান 18 তো 18 জন কি হয় 18 জন গণিতত ভাল ওকে 18 জন কি হল গণিতত ভাল টোটাল আছিলে 25 জন তো 25 জনৰ পৰা 18 জন মাইনাস কৰি দিলে গণিতত বেয়া হোৱাৰ সংখ্যা ওলাই যাবগে তো 25 ৰ পৰা যদি আমি 18 মাইনাস কৰি দিও কিমান হ'ব 15 গল থাকিল 7 7 তো 7 ইজ দা ৰাইট আনসাৰ অপচন এ 7 জন কি হল গণিতত বেয়া ষ্টুডেন্ট হল ওকে তো 25 জনৰ ভিতৰত 18 জন গণিতত ভাল ওকে মেথছত গুড আৰু 7 জন মেথছত বেড মানে অলপ বেয়া আৰু কমজোৰ ওকে সো এটো আছিল কোৱেশ্চন নেক্সট কোৱেশ্চন টু লেট আগবাঢ়ি দিও 3 নম্বৰ কোৱেশ্চন এটা সামান্তৰিকৰ কালি 50 বৰ্গ সেন্টিমিটাৰ যদি সামান্তৰিকটোৰ ভূমি 5 সেন্টিমিটাৰ হয় ইয়াৰ উন্নতি কিমান হ'ব okay the area of a parallelogram is 50 centimeter square if the base of the parallelogram is 5 centimeter then what will be its height okay যে এটা সামান্তৰিক কেনেকুৱা থাকে আমি সকলোৱে জানো এনে ধৰণৰ থাকে সামান্তৰিকটো হলনে সামান্তৰিকৰ কালি এটো কালি টোটাল কালি কিমান 50 সেন্টিমিটাৰ স্কয়াৰ ওকে আৰু ইয়াৰ যেটো বেস দিয়া আছে বেসটো হৈছে 5 সেন্টিমিটাৰ ঠিক আছে বেসটো 5 সেন্টিমিটাৰ এতিয়া আমাক কৈছে ইয়াৰ উন্নতি কিমান হ'ব উন্নতি মানে এই হাইটটো এই হাইটটো কিমান হ'ব আমাক উলিয়াব দিছে ওকে এতিয়া আমি যদি চাও সামান্তৰিকৰ যেটো এৰিয়া ওলোৱা ফৰ্মুলা হেতু হৈছে বেস ইনটু হাইট ওকে b ইনটু h সো এটো কৰিলে আমাৰ সামান্তৰিকৰ কালি ওলাই যায় তো কালিটো অলৰেডি ইয়াত দিয়ে আছে তো আমি এৰ জায়গাত কালি লিখি দিও 50 লিখি দিও b বেসটো আমাক দি থৈছে 5 h টো উলিয়াব লাগে সো 5 তে ফালে লইলে ডিভাইড হৈ যাব 50/5 which is 10 okay so it হৈ যাবগে 10 option a is the right answer okay যেটো হাইট হ'ব বা যেটো উন্নতি হ'ব হেতু হৈছে 10 সেন্টিমিটাৰ এটোৱে হয় বেসিক এটোৱে হয় ইয়াতকে একদম ইজি ইমানো ইজি নহয় ধৰা ইয়াতকে অলপ হাই লেভেলৰ কোৱেশ্চনস এক্সামত আহিব যিখিনি আমি নেক্সট ক্লাছত ডেইলি ক্লাছত আলোচনা কৰি গৈ থাকিম ওকে সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা সকলোৱে এনে ধৰণৰ কোৱেশ্চন বিলাক পাই থাকিবলৈ মেথছৰ ক্লাছ পাবা জুৱাকালি এটা ইউটিউবত তোমালোকৰ ইংলিছৰ ক্লাছ গৈছে ইউটিউবত ইংলিশ ক্লাছ হৈছে লাইভ ক্লাছ ইংলিশ ক্লাছটো চাবা সকলোৱে লাইভ ক্লাছ বিলাক এটেন্ড কৰিবা ওকে সো এতিয়া নেক্সট কোৱেশ্চনটো চোৱা এটা ত্ৰিভুজৰ ভূমি 15 সেন্টিমিটাৰ আৰু অনুৰূপ উন্নতি 16 সেন্টিমিটাৰ হলে ইয়াৰ কালি কিমান হ'ব the base of a triangle is 15 centimeter and the height is 16 centimeter what is its area এটা ত্ৰিভুজ আমি সকলোৱে চিনি পাওঁ এনেকুৱা ধৰণৰ ত্ৰিভুজ থাকে ওকে তো ইয়াৰ এডাল ভূমি বুলি কোৱা হয় এডাল বি এটো উন্নতি এডাল হাইট তো বি কিমান দিয়া আছে 15 ওকে বি 15 আৰু হাইট কিমান দিয়া আছে আমাৰ 16 দিয়া আছে এটা ইয়াৰ এৰিয়া উলিয়াব গৈছে এৰিয়া মানে কি কালি সো এৰিয়া বা কালি কিমান হ'ব ত্ৰিভুজৰ যেটো ত্ৰিভুজ আছে ত্ৰিভুজৰ কালি উলোৱা সূত্ৰটো আমি সকলোৱে জানো বা যিসকলে নাজানা লিখিলো 1/2 into b into h অৰ্থাৎ হাফ ইনটু ভূমি পূৰণ উন্নতি ওকে ভূমি আৰু উন্নতি পূৰণ কৰি আধা কৰি দিলে কি ওলাই যাব ত্ৰিভুজৰ কালি ওলাই যাব সো b হৈছে 15 b ৰ জায়গাত আমি 15 লিখি দিলো h ৰ জায়গাত 16 লিখি দিলো ইনটু 1/2 কৰি দিলো ওকে সো 2 এ 15 ক নাকাটে 16 কাটিলো 8 বাৰ গল থাকিলে 15 into 8 15 into 8 সো 15 into 8 যদি আমি কৰি দিও 15 8 গুণ 120 120 সেন্টিমিটাৰ স্কয়াৰ হৈ যাব কারেক্ট আনসার ওকে 120 সেন্টিমিটার স্কয়ার which is option A is the right answer ঠিক আছে তো এটা ত্রিভুজৰ ভূমি 15 সেন্টিমিটাৰ আৰু উন্নতি যদি 16 সেন্টিমিটাৰ হয় আর কালি হৈ যাবগে 120 সেন্টিমিটাৰ ঠিক আছে নাও কোৱেশ্চন নম্বৰ 5 আঠজন মানুহে এটা কাম 40 দিনত সম্পূৰ্ণ কৰিব পাৰে 10 দিনত কামটো সম্পূৰ্ণ কৰিবলৈ কিমানজন মানুহৰ প্ৰয়োজন হ'ব 8 people can complete a task in 40 days how many people will be required to complete the work in 10 days okay যে 32 দিন লাগিব নে 32 জন নে 15 জন নে 24 জন নে 30 জন এটা আমি কেনেকৈ কৰিম কোৱেশ্চনটো কৰিম কেনেকৈ ফাৰ্স্ট অফ অল আমি জিকিব লাগিব যে কোৱেশ্চনটো কি হুদিছে আৰু কেনেকৈ সলভ কৰিম তাক ওকে ইয়াত কৈছে যে 8 জন মানুহে যদি কাম কৰে এটা কাম 40 দিনত শেষ হয় ওকে 8 জনে যদি কামটো কৰে 8 জনে কৰিলে কিমান দিন লাগে 40 দিন লাগে বুলি কৈছে সো আমাক নেক্সট কোৱেশ্চনটো উঠিছে 10 দিনত কামটো কৰিবলৈ কিমান জন মানুহ লাগিব ন সো আমি প্ৰথমতে উলিয়া যাও যে এদিনত কামটো শেষ কৰিবলৈ কিমান জন মানুহ লাগিব এদিনত কামটো শেষ কৰিবলৈ কিমান জন মানুহ লাগিব সো 8 জনে যদি কাম কৰে 40 দিনত শেষ হয় তো এদিনত কৰিবলৈ হলে কি কৰিব লাগিব 8 পূৰণ 40 একেলগে কাম কৰিব লাগিব তো 8 4 গুণ 32 320 জন ব্যক্তি লাগিব ওকে এদিন যদি কামটো শেষ কৰিব লগা হয় এদিনত কামটো শেষ কৰিব লগা হলে কিমান জন টোটাল পিপলস লাগিব 320 জন মানুহ লাগিব ওকে
এতিয়া কুৱেশ্যনটো সুধিছে 10 দিনত কৰিব লাগে যে 10 দিনত যদি কৰিব লাগে কামটো এদিনত কৰিলে 320 তো 10 দিনত কৰিলে কিমান হ'ব কমি যাব নাই মানুহৰ সংখ্যা কমি যাব সো সিম্পল 320 কি কৰা 10 ৰে হৰণ কৰি দিয়া 10 ৰে হৰণ কৰি দিয়া 0 0 কাটি গল থাকিলে 32 সো 32 ইজ দা ৰাইট আনসাৰ অপচন এ অপচন এটোৱে হৈ যাব শুদ্ধ উত্তৰ যদি 10 দিনত কামটো কৰিব লগা হয় 32 জন মানুহৰ প্ৰয়োজন হ'ব সো এটোৱে আছিল কোৱেশ্চন ওকে কোৱেশ্চন নম্বৰ 5 ইজ ডান নেক্সট নাও কোৱেশ্চন নম্বৰ 6 6 নম্বৰ কুৱেশ্যনত কি দিছে এটা বস্তুৱে 10 মিটাৰ ব্যাসাৰ্ধৰ অৰ্ধবৃত্তাকাৰ পথ অতিক্ৰম কৰিছে বস্তুটোৰ অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব an object has traveled a semicircular path of a radius 10 meter what is the distance covered by the object semicircular path মানে কি অৰ্ধবৃত্তাকাৰ আমি সকলোৱে চিনি পাওঁ ক্লাস 10 ত আমি শিকি আহিছো অৰ্ধবৃত্ত কেনেকুৱা থাকে আমি যদি এনেকে এটা আঁচ টানিছো ইয়াৰ পৰা যদি এনেকে টানো এটো অৰ্ধবৃত্ত হ'ব আৰু এটো যদি কমপ্লিট এনেকে ঘূৰাই দিও এটো বৃত্ত হৈ যাবগে হলনে তো বৃত্তৰ কথা ইয়াত আমাক কোৱা নাই আমাক অৰ্ধবৃত্তৰ কথা কৈছে সো অৰ্ধবৃত্তাকাৰ পথ এটা অতিক্ৰম কৰে বুলি কৈছে ওকে অৰ্ধবৃত্তাকাৰ পথ এটা অতিক্ৰম কৰে আৰু যেটো ৰেডিয়াস ইয়াৰ পৰা ইয়ালৈকে যেটো ৰেডিয়াস আছে এটো ৰেডিয়াসটো হৈছে 10 মিটাৰ ওকে 10 মিটাৰ এতিয়া সেই মানুহজনে কিমান দূৰত্ব অতিক্ৰম কৰিলে এটো উলিয়াব লাগে সো ফাৰ্স্ট অফ অল চোৱা যদি এটো কমপ্লিট বৃত্ত হৈ গলতেন কমপ্লিট যদি বৃত্ত হলতেন তো বৃত্তৰ যেটো পৰিধি উলোৱা আমি ফৰ্মুলাটো জানো বৃত্তৰ পৰিধি উলোৱা যেটো ফৰ্মুলা হেতু হৈছে 2 পাই r ওকে 2 পাই r পাইৰ ভ্যালুটো এনেকুৱা থাকে সদায় 22/7 or 3.14 বুলি থাকে ওকে কেতিয়াবা কেতিয়াবা এবিলাক এক্সামত আহে দি থোৱা থাকে যে পাইৰ ভ্যালু 22/7 ধৰা বা পাইৰ ভ্যালু 3.14 ধৰিবা সো এটোটো বৃত্তৰ পৰিধিয়ে 2 পাই r এতিয়া এটো অৰ্ধবৃত্ত হয় সেমি সার্কুলার হয় সো এতিয়া তা কি হ'ব 2 পাই r যেটো থাকিব ন 2 পাই r ইয়াক 2 এৰে ডিভাইড কৰি দিয়া আধা কৰি দিয়া আধা বৃত্ত সম্পূৰ্ণ বৃত্ত নহয় আধাই হয় সো 2 এ যদি কাটি দিয়া 2 টো কাটি গল থাকিলে পাই r তো পাই r হৈ যাবগে ইয়াৰ মানে যেটো গুটে ডিসটেন্সটো কভাৰ কৰিব এটো হ'ব পাই r r ৰ ভ্যালু দি থৈছে নহয় r ৰ ভ্যালু হৈছে 10 মিটাৰ সো এটো কি হৈ যাবগে 10 পাই মিটাৰ ওকে 10 পাই মিটাৰ ইজ দা ৰাইট আনসাৰ অপচন এ অপচন এ টোৱে শুদ্ধ উত্তৰ হৈ যাবগে এতিয়া বুজি পাইছা সকলোৱে এনেকা ধৰণে কোৱেশ্চন বিলাক আমি সলভ কৰিব লাগিব ঠিক আছে বাৰু এটো বুজি পাইছা চাগে নেক্সট কোৱেশ্চনটো চাও বুজি নাপালে কমেন্টত জনাবা আমি আকৌ নেক্সট ক্লাছত বুজাম তোমালোকক 10 16 24 এৰে বিভাজ্য ক্ষুদ্ৰতম বৰ্গ সংখ্যাটো কিমান হ'ব what is the smallest square number divisible by 10 16 and 24 10 16 আৰু 24 এনেকুৱা এটা সংখ্যা উলিয়াব লাগে যেটো সংখ্যা বৰ্গ হ'ব তাৰ লগতে 10 16 আৰু 24 তিনিওটাৰে হৰণ যাব লাগিব ওকে আকৌ ক্ষুদ্ৰতম সুধিছে ক্ষুদ্ৰতম সো তাৰ কাৰণে কি কৰিবা চোৱা 10 16 আৰু 24 ৰ উৎপাদকীকৰণ কৰি লোৱা মানে উৎপাদক উলিয়াই লোৱা মৌলিক উৎপাদক উলিয়াই লোৱা সো মৌলিক উৎপাদক যদি আমি চাও 2 এৰে কাটি দিলে 2 5 গুণ 10 2 8 গুণ 16 2 12 24 আকৌ 2 এৰে যদি কাটো 5ক নাযায় 2 4 গুণ 8 2 6 গুণ 12 আকৌ 2 এৰে যদি কাটো 5ক নাযায় 2 2 গুণ 4 2 3 গুণ 6 5 2 3 ওলাই গল আৰু তো নাযায় সো আমি যদি উৎপাদক খিনি চাও 1 2 3 4 2 4টা আছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 3 এটা আছে আৰু 5 এটা আছে ওকে 3 পূৰণ 5 এতিয়া এটোটো হৈ গলকে উৎপাদক খিনি নেক্সট স্টেপত কি কৰিবা আমি যিমান খিনি উৎপাদক পাইছো গুটেখিনিটো মৌলিক সংখ্যা হয় 2 3 5 ইহতক জোৰ কৰি দিয়া মানে স্কোয়াৰ কৰি দিয়া জোৰা পাতি দিয়া তো 2 জোৰা এটা হৈ গল এটো 2 জোৰা হৈ গলকে থাকি গল 3 আৰু 5 3 আৰু 5 ৰটো কোনো জোৰা হোৱা নাই তেতিয়া কি কৰিবা ইয়াৰ লগত আৰু এটা 3 পূৰণ কৰি দিয়া আৰু এটা 5 পূৰণ কৰি দিয়া হৈ গল তো 3 ৰ জোৰা হৈ গলকে 5 ৰো জোৰা হৈ গলকে এতিয়া গুটেইখিনি যদি পূৰণ কৰি দিয়া নহয় তা আমাৰ আনসাৰটো পাই যাম যেটো কোৱেশ্চনৰ আমাৰ আনসাৰ সুধিছিলে যে 10 16 আৰু 24 এৰে বিভাজ্য ক্ষুদ্ৰতম বৰ্গ সংখ্যাটো কোনটো হ'ব তো এই গুটেইকিটা পূৰণ কৰিলে যেটো হ'ব হেতু হৈছে আনসাৰ সো এটো যদি চোৱা 2 2 গুণ 4 4 গুণ 8 গুণ 16 3 16 48 আৰু এফালে 5 3 15 3 45 48 আৰু 45 হল হয়নে 2 2 গুণ 4 4 গুণ 8 গুণ 2 2 গুণ 4 4 গুণ 8 2 গুণ 16 3 16 48 হল না ঠিক আছে 45 5 3 15 5 5 3 15 5 15 75 ওকে নট 45 75 5 15 75 নে হয় ওকে খেলি মেলি হৈ গৈছে অলপ ক্যালকুলেশনটোত চোৱা 5 5 গুণ 25 3 3 গুণ 9 2 2 গুণ 4 4 গুণ 8 গুণ 16 16 3 3 গুণ 9 5 5 গুণ 25 এটো কৰিলে হৈ গল দেই 16 9 পূৰণ কৰিলে 9 6 গুণ 9 6 গুণ 54 4 54 54 4 উকলিলে 5 9 গুণ 9 পাছে 14 144 into 25
144 into 25 কৰি দিলে হৈ যাবগে 5 4 গুণ 20 শূন্য কৰিলে 2 5 4 গুণ 20 21 22 2 কৰিলে 1 কৰিলে 2 5 গুণ 5 2 7 এফালে 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 ওকে সো এফালে শূন্য আহিলে 8 2 10 শূন্য কৰিলে 8 8 15 কৰিলে 10 কৰিলে 3 3600 অপশন এ ইজ দা ৰাইট আনসাৰ 36 কা হ'ব আমাৰ কারেক্ট আনসার ওকে 36 কা হ'ব শুদ্ধ উত্তৰ ঠিক আছে তো এটো আছিল আনসার নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চনটো দিছে আমাক বৰ্তমান বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ 12 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব বৰ্তমান বাপেক পুতেকৰ বয়স ক্ৰমে কিমান হ'ব টুডে the father age is 3 times of his son's age after 12 years the age of the father will be twice of her son age the age of the current and father and son is বৰ্তমান বাপেক আৰু পুতেকৰ বয়সটো উলিয়াব দিছে the current age father and son বাপেক আৰু পুতেকৰ বয়সটো বৰ্তমান কিমান হ'ব আমাক উলিয়াব দিছে ওকে সো ইয়াত যদি চোৱা বৰ্তমান বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ বুলি কৈছে ইয়াত দুজন ব্যক্তিৰ কথা কৈছে ফাদাৰ ওকে এটো বাপেক আৰু পুতেক ওকে পুতেক বা সন বুলি কৈছে তো আমি যদি পুতেকৰ বয়সটো বৰ্তমান x ধৰিছো বৰ্তমান দে এটো বৰ্তমান যদি পুতেকৰ বয়স আমি x ধৰিছো বাপেকৰ বয়সটো কি হ'ব 3x হ'ব কাৰণ কৈছে দেখোন বৰ্তমান বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ তো x ৰ 3 গুণ কৰিলে কি হ'ব 3x নহব জানো তো বৰ্তমান যদি পুতেকৰ x হয় বাপেকৰ হৈ যাব 3x after 12 years মানে 12 বছৰ পিছত কি হ'ব তো 12 বছৰ পিছত 3x টো হৈ যাবগে 3x + 12 আৰু x টো হৈ যাবগে x + 12 মানে পুতেকটো হৈ যাবগে x + 12 আৰু বাপেকটো হৈ যাবগে 3x + 12 আৰু 12 বছৰ পিছত ইহঁতৰ বয়সটো কেনেকুৱা হ'ব বুলি কৈছে ইহঁতৰ অনুপাতটো বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ হ'ব তো বাপেকৰ বয়সটো আছিল এইটো 3x + 12 3x + 12 এটো কি হ'ব পুতেকৰ বয়সৰ দুগুণ হ'ব তো x + 12 ৰ দুগুণ হ'ব x + 12 ৰ কি হৈ যাবগে দুগুণ হৈ যাব তো দুগুণ বুলি লিখাৰ লগে লগে আমি কি কৰিব লাগিব ব্ৰেকেট দি পিনে দুই এটা দি দিবা ব্ৰেকেট দিবই লাগিব কাৰণ ব্ৰেকেট নিদিলে অনলি 2x হৈ যাব আৰু এটো 12 থাকি যাব কিন্তু ইয়াত তো হোল পূৰণ হৈছে ন দুইটাক পূৰণ হ'ব সো এটো যদি আমি সলভ কৰি দিও 3x + 12 = 2x + 2 * 24 ওকে নেক্সট এটো চোৱা এফালে যদি আমি 2x মাইনাস কৰি দিলো 3x - 2x আৰু এফালে 12 আৰু 24 - 12 তো 3x ৰ পৰা 2x গুচি গ'ল থাকিলে অনলি x আৰু এফালে 24 ৰ পৰা 12 গুচি গ'ল থাকিল 12 তো এতিয়া x ৰ ভ্যালু 12 ওলাই গ'ল x ৰ ভ্যালু 12 মানে কি পুতেকটোৰ বয়স 12 বছৰ আৰু বাপেকৰ বয়স কিমান হ'ব 3x মানে 3 পূৰণ 12 3 বাৰং কিমান 36 ওকে 12 আৰু 36 হ'ব শুদ্ধ উত্তৰ অপচন এ অপচন এ টোৱে কারেক্ট আনসার হৈ যাব ওকে কেতিয়াবা চোৱা ইয়াত আমাক বাপেক পুতেকৰ বয়স সুধিছিলে ক্ৰমে তো অপচন কিন্তু 36 আৰু 12 বুলিও থাকিব পাৰে 36 আৰু 12 বুলিও থাকিব পাৰে ইয়াত যেটো অপচনত 36 আৰু 12 নাই যদি এটো আৰু এটো দুইটা অপচন থাকে এটো কারেক্ট দিবা দেই এটো কারেক্ট দিবা কাৰণ বাপেক আৰু পুতেকৰ বয়স সুধিছে না বাপেক 36 পুতেক 12 এটো হ'ব কিন্তু ইয়াত অপচনটো নাই আৰু অপচনটো নাই অপচন এ ইজ দেয়াৰ এটোৱে শুদ্ধ উত্তৰ হৈ যাবগে ওকে সো আজি ক্লাসটোত এইখিনি আছিল এইখিনি ইম্পৰ্টেন্ট কোৱেশ্চন হয় সকলোৱে চাবা আৰু যদিহে তোমালোকে কোনোবাই জয়েন হ'ম বুলি ভাবি আছা জিএনএম কোৰ্সটোত only 549 rupeesত একবাৰ ওয়ান টাইম পেমেন্ট কৰা আৰু তোমালোকে সম্পূৰ্ণ কোৰ্সটো পাই যাবা ইংলিশ ম্যাথ সায়েন্স গোটেইখিনি কমপ্লিট কৰোৱা হৈছে যদি তোমালোকে লব বিচাৰিছা আমাৰ হৈতে যোগাযোগ কৰা আমাৰ নাম্বাৰটো দেখিছা এটো আমাৰ নাম্বাৰ হয় 9678914511 এই নাম্বাৰটো তোমালোকে এটা হোৱাটসএপত মেছেজ দিবা বা কল কৰিবা তোমালোকে যেতিয়া তোমালোকে লব বিচাৰা লৈ লব পাৰিবা ওকে সো আজি ক্লাসটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু আগন্তুক ভিডিওবিলাক চাবলৈ নাপাহৰিবা ধন্যবাদ